টিপিটান ষ্টুডিঅ'ৰ পৰা স্বাগতম জনাই মই নীলাক্ষী ৰাজ্যজুৰি উপনিৰ্বাচনত ঢৌ মাৰ যোৱাৰ ঠিক পিছতে অসমৰ পঞ্চায়ত নিৰ্বাচনত দিন ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে এক সংবাদমেলত এই কথা সদৰি কৰে অহা 12 ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 30 ডিচেম্বৰৰ ভিতৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব 30 জানুৱাৰীৰ ভিতৰত জাৰি হ'ব অধিসূচনা দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন সংবাদমেলত এই কথা ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী বিধানসভাৰ অধিৱেশনৰ বাজেট অধিৱেশনখন এটা দিনজোৰা কাৰ্যসূচীৰে কোকৰাঝাৰ জিলাত অনুষ্ঠিত কৰাৰ ইচ্ছা প্ৰকাশ কৰে সেই উদ্দেশ্যৰে বড়ো অট'নমাছ কাউন্সিলৰ সৈতে এক আলোচনাত বহি নিশ্চিত কৰিব বুলি জানিবলৈ দিছে ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতে বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ